জুবিন দাটো কেতিয়াও নোহোৱা হ'ব নোৱাৰে, কেতিয়াও নোহোৱা হ'ব নোৱাৰে জুবিন দা। জুবিন দাই সকলো কৈ গৈছে, আপোনালোকে প্লিজ এই ছবিখন চাব। এই ছবিখনৰ মাজত জুবিন দাক বিচাৰি পাব, তেওঁৰ দৰ্শন বিচাৰি পাব, সকলো বিচাৰি পাব আপোনালোকে। সকলোৱে লিখক, আমাক ন্যায় লাগিবই। ইমান ধুনীয়া এখন ছবি আমাৰ কাৰণে উপহাৰ দি থৈ গ'ল। তেওঁ আমাক বহুত ভাল পাইছিলে, অসমখনক বহুত ভাল পাইছিলে। ক'বলৈ ভাগে নাই। হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। বহুত মানে চখ, চবেই চিনেমাখন চখ জুবিন দা আকৌ ঘূৰি অহা যেন অনুভৱ হ'ব আমাৰ মাজলৈ। মনত পৰিছে এদিন দাদাক মই বৃন্দাবনত দেখিছিলোঁ, মই ওচৰত যাব পৰা নাই। সদায় দাদাৰ বেছিকৈ হাঁহিটো সঁচাকৈ বহুত দুখ পেলাইছে। মই সিদিনাখনে মই কিয় ওচৰত যাব পৰা নাই, মই নিজে অনুভৱ কৰিব পৰা নাই। মই দাদাক বহুত ভাল পাওঁ। ভাল লাগিছে বহুত। জুবিন দাক দেখা পাই ভাল লাগিল। নাই, কেতিয়াও নোৱাৰিম আৰু। শেষবাৰৰ কাৰণে মানুহটোক এনেকৈ চাম বুলি ভবা নাছিলোঁ, সেইটোৱে দুখ লাগিছে। চিনেমাৰ নিজৰ জীৱনীটো ইমান ধুনীয়াকৈ আগতেই কৈ গ'ল, ভগৱান নহ'লেতো নোৱাৰিলেহেঁতেন এনেকুৱা ক'বলৈ। আজি যদি এইখিনি থাকিল হয়, তেওঁ কিমান ফূৰ্তি কৰি আজি আমি চালোঁ হয়। তেওঁ চিনেমা প্ৰত্যেকখন আমি কিমান ফূৰ্তি কৰিছা, আৰু আজি ইমান ধুনীয়া চিনেমাখন চাবলৈ তেওঁ নাই। গতিকে আৰু ক'ব পৰা একোৱেই নাই আমাৰ আৰু।